সৰুপথাৰ সমজিলাবাসীৰ বাবে ভাল খবৰ। বিশিষ্ট ভাওনা পৰিচালক ৰেভ চুটিয়াৰ নেতৃত্ব সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনে সমন্বয় শিল্পী সমাজে। টেঙানীত অনুষ্ঠিত সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় সমন্বয় শিল্পী সমাজে। অসমৰ বিভিন্ন ঠাইৰ আগশাৰীৰ ভাওনা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখলৰ লগতে ৰাইজৰো ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। কেৱল ইমানেই নহয়, সমন্বয় শিল্পী সমাৰ কেইবাগৰাকীও সদস্যই এককভাৱেও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। বহুতো কষ্টৰ ফলত আজি এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লগতে আৰু এটি কথা আমি এইখিনিতে প্ৰকাশ কৰিব ক'ব বিচাৰিছোঁ যে এই প্ৰতিযোগিতাত দলগতভাৱে তৃতীয় স্থান পোৱাৰ উপৰিও আমি তিনিটি বিশেষ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছোঁ। বিশেষভাৱে মোৰ পুত্ৰ অৰ্থাৎ মই ৰেভ চুতীয়া, মই এই নাটভাগ পৰিচালনা কৰিছিলোঁ। মোৰ পুত্ৰ বেদান্ত চুতীয়াই বায়নত বিচাৰকৰ বিশেষ বঁটা পাবলৈ সক্ষম হৈছে আৰু হেমাংগ ৰঞ্জন মহন্ত তেওঁ গায়নত বিচাৰকৰ বিশেষ বঁটা পাবলৈ সক্ষম হৈছে। লগতে সীতা চৰিত্ৰ অভিনয় কৰিছিল বিদ্যাদীপ্তা বৰুৱা, সুন্দৰ অভিনয় কৰিছিল, তাইও বিচাৰকৰ বিশেষ বঁটা পাবলৈ সক্ষম হৈছিল। আমি নাটভাগ লৈছিলোঁ সীতাহৰণ বালিবন, যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। এটি ভাল লগা মুহূৰ্ত, মানে এই কণ কণ কিশোৰীসকলক লৈ অনাগত ভৱিষ্যত দিনত ভাল সপোন আছে। আমি চেষ্টা কৰিছোঁ যাতে মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই কিশোৰীসকলক যাতে অনাগত ভৱিষ্যতটোক ভাল পথেৰে আগুৱাই নিব পাৰোঁ, তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছোঁ। নিজকে অকণমান আজি ক'বলৈও ভাল লাগিছে যে অন্য স্থানৰ দৰে যি পৰিৱেশ আমি বিভিন্ন স্থানত দেখিছোঁ, এটি উচ্ছৃংখল পৰিৱেশৰ দৰে আমাৰ তেনেকুৱা মনত লাগে, কিন্তু আমাৰ এই কিশোৰীৰ মাজত সেই পৰিৱেশটো আমি এতিয়ালৈকে দেখা পোৱা নাই। ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা কৰিছোঁ যাতে এই ল'ৰা ছোৱালীখিনিক আমি খুব সুন্দৰ এটি পথেৰে আগবঢ়াই নিব পাৰোঁ পঢ়া শুনাৰ লগতে। তাৰ বাবে আপোনালোকেও আমাক আশীৰ্বাদ কৰিব। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।